মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ 13.2 এই 3 নম্বৰ সৰল কৰা অংককেইটা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে 1 নম্বৰটো লিখি লৈছোঁ। এতিয়া মই আগতে কৈ আছোঁ যে ইয়াৰ ব্ৰেকেটৰ ভিতৰত যিমানখিনি আছে যে 2a² b³ প্ৰতিটোৰ লগত প্ৰতিটোৱে কি হৈ আছে, ঘন হৈ আছে, মানে কিউব হৈ আছে। তো আমি এইখিনি ব্ৰেকেটৰ বাহিৰলৈ উলিয়াই ল'ম। দুই ঘাত কি হ'ব, 3 হ'ব। পূৰণটো আমি ডট দি লৈছোঁ। a² আছে, এই স্কুৱাৰটোৰ লগত এই 2টোৰ লগত 3টো পূৰণ হ'ব। তো 2 আৰু 3 পূৰণ হ'লে হ'ব 6। ঠিক তেনেকৈ b ঘাত হৈছে 3 লগত 3 পূৰণ হ'লে কিমান হ'ব, 9। ঠিক তেনেকৈ ইয়াত পূৰণ চিনটো দি লৈছোঁ। ইয়াত 3 ঘাত হ'ব 4, পূৰণ কোনো ঘাত নাই, মানে 1 আছে, 1ৰ লগত 4 পূৰণ হ'লে 4, 1 ঘাত হ'ব 4। ঠিক তেনেকৈ b ঘাত হ'ব 2 4 গুণে 8। তো আমি 6টো উৎপাদকত ভাঙি ল'ম। 6টো উৎপাদকত ভাঙিলে আমি কিমান হ'ব, 2 পূৰণ 3 হ'ব হোল স্কুৱাৰ, পূৰণ a ঘাত হ'ব 5 আৰু b ঘাত হ'ব 5। ঠিক তেনেকৈ এটা লিখি ল'ম আমি। ইয়াত আমি আৰু এটা কাম কৰি লওঁ, যিহেতু ইয়াৰ ভূমি একে a আৰু a, তো ইয়াৰ ঘাতকেইটা কি হ'ব, যোগ হ'ব। তো 6 যোগ 4 হ'ব। ঠিক তেনেকৈ b ঘাত হ'ব 9 যোগ 8। এই পূৰণটো আমি ডটে দি লওঁ। 3 ঘাত হ'ব কিমান, বা আমি পূৰণ দি ল'লেও হ'ব। 3 ঘাত হ'ব কিমান, 4। তো এইকেইটাও আমি পূৰণে দি লৈছোঁ। এতিয়া ইয়াৰ 2 ঘাত হ'ব 2, পূৰণ 3 ঘাত হ'ব 2, পূৰণ 1 ঘাত আছে 5 আৰু পূৰণ b ঘাত হৈছে 5। তো যিহেতু এইটো হৰণ হৈ আছে, গতিকে আমি একে ভূমিৰ ঘাতবিলাক বিয়োগ কৰিম। এতিয়া ইয়াত আছে 2 ঘাত 3, ইয়াত 2 ঘাত আছে 2, হৰণ হোৱাৰ কাৰণে ইয়াৰ ঘাতবিলাক বিয়োগ হৈছে। তাৰপিছতে পূৰণ আমি ইয়াতো কৰিলোঁ, বা আমি 3টো কৰি লৈছোঁ। ইয়াত 3 ঘাত হৈছে 4 বিয়োগ, ইয়াত হৈছে 2, পূৰণ 1 ঘাত হ'ব 6 4 10, আৰু ইয়াত 1 ঘাত হৈছে 5, পূৰণ। ঠিক তেনেকৈ b ঘাত হৈছে ইয়াত 9 এটা 17 হ'ব বিয়োগ, b ঘাত হৈছে ইয়াত 5। তো আমি বিয়োগ কৰি পালোঁ কি, ইয়াত 2 ঘাত 1, পূৰণ 3 ঘাত হ'ব 2, পূৰণ 1 ঘাত হ'ব 5, পূৰণ b ঘাত হ'ব 12 পৰা 5 গ'লে থাকিলে 17 পৰা 5 গ'লে থাকিলে 12। তো 2 এইটোৱে হ'ব 2 পূৰণ 3 স্কুৱাৰ প্লাছ 5 ইনটু b ঘাত হৈছে 12। এইটো হৈছে ইয়াৰ উত্তৰ। ইয়াৰ পিছত আমি 2 নম্বৰটো কৰিম।
2 নম্বৰটো দিয়া আছে। আমি আগত কৰা নিচিনা কৰি যাম এতিয়া। এই এমৰ ঘাট এমৰ লগত পিটো পূৰণ হ'ব। তো এলফাবেটিকেলি এমটো আগত পিটোৰ পিছত, গতিকে আমি এম পি লিখিম। তাৰপিছত বি এন পি পূৰণ এ, সেইটো পি আৰু এনৰ লগত পূৰণ হ'ব। গতিকে এলফাবেটিকেলি আমি আগত হোৱাৰ কাৰণে এনটো আগত লিখিম, পিটো পিছত লিখিম। পূৰণ বি এম এন। তো ইয়াতে ঘাট হ'ব পি, পূৰণ বি ঘাট হ'ব পি। তো আমি একে ভূমিৰ ঘাটবিলাক পূৰণ হৈ আছে ওপৰত, গতিকে যোগ হ'ব এ এম পি প্লাছ এন পি। পূৰণ বি, এইটো আগত লিখিম আমি, এম এন প্লাছ এন এম এন প্লাছ এন পি, পি ইনটু বি পি। এতিয়া এইটো হৰণ হৈছে যিহেতু সিহঁতৰ একে ভূমি ঘাটবিলাক বিয়োগ হ'ব, গতিকে এ এম পি প্লাছ এন পি মাইনাছ এইটো পি হ'ব। পূৰণ বি ঘাট হ'ব এম এন প্লাছ এন পি মাইনাছ এই পিটো। এইটো হৈছে ইয়াৰ উত্তৰ। ইয়াৰ পিছত 3 নম্বৰটো কৰিম আমি। এ বি স্কোৱাৰ হোল কিউব পূৰণ এ স্কোৱাৰ বি কিউব 4 ইনটু এ কিউব চি স্কোৱাৰ হোল কিউব এ স্কোৱাৰ বি স্কোৱাৰ চি স্কোৱাৰ হোল স্কোৱাৰ। তো আমি আগত কৰাৰ নিচিনাকৈ ইয়াৰ ঘাট যিহেতু 1, গতিকেলৈ এইটো হ'ব এ কিউব পূৰণ বি স্কোৱাৰ আছে 2 লগত 3টো পূৰণ হ'ব, বি ঘাট হ'ব 6। ঠিক তেনেকৈ এ ঘাট 2 লগত 4টো পূৰণ হ'ব, ইয়াত 2 4 গুণ 8 পূৰণ বি ঘাট 3 আৰু 4, 3 4 গুণ 12 পূৰণ ইয়াৰ এ ঘাট আছে 3 আৰু 3 3 গুণ 9 পূৰণ চি ঘাট 2 আৰু 3 পূৰণ কৰিলে পালোঁ এইটো 6। তেনেকৈ ইয়াৰ প্ৰতিটো ঘাটৰ লগতে 2টো পূৰণ হ'ব। এতিয়া আমি ওপৰৰ একে ভূমিৰ ঘাটবিলাক যোগ কৰি ল'ম, যিহেতু ওপৰত পূৰণ হৈ আছে। এইটো 3 যোগ 8 যোগ 9 পূৰণ বি, এইটো 6 যোগ 12 যোগ বি আছে বি চি পূৰণ থাকিলে চি ঘাট আছে 6। তো তলত সেইকেইটা লিখি ল'ম
এতিয়া আমি যোগ কৰিলে এতিয়া কিমান পাম 11 × 20 1 ঘাত হ'ল 20 পূৰণ b ঘাত হ'ব 18 পূৰণ c ঘাত 6 এইটো হৰণ হৈ থকাৰ কাৰণে আমি ইয়াৰ একে ভূমিৰ ঘাতবিলাক বিয়োগ হ'ব 20 বিয়োগ 4 পূৰণ b 18 বিয়োগ 4 ঠিক তেনেকৈ c 6 বিয়োগ 4 হ'ব তো a ঘাত পালোঁ আমি 16 b ঘাত পালোঁ 14 c ঘাত পালোঁ 2 এইটো হৈছে ইয়াৰ উত্তৰ 4 নম্বৰটো ইয়াত দিয়া আছে 3m = 81 হ'লে এই mৰ মানটো কিমান উলিয়াবলৈ কৈছে আমি প্ৰথমতে কি কৰিম 81ৰ উৎপাদক বিশ্লেষণ কৰি ল'ম 81টো আমি পাওঁ কিমান 9 পূৰণ 9 এই 9টো আমি কেনেকৈ পাওঁ 3 পূৰণ 3 পূৰণ আকৌ এই 9টো কেনেকৈ পাওঁ 3 পূৰণ 3 মানে 81ত 3 এটা আছে 4টা তো 3m এইটো পালোঁ তো এইটো আমি 3 বাদ দিলোঁ এতেকে m সমান কিমান পালোঁ আমি 4 এইটো হৈছে ইয়াৰ উত্তৰ এনেকৈ 5 নম্বৰটো শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰিবলৈ কৈছে 1 নম্বৰটো এতিয়া যিকোনো ভূমিৰ ওপৰত যদি 0 ঘাত 0 থাকে তেতিয়াহ'লে তাৰ মানটো 1 হয় মানে এইটো কৈ চাম ইয়াত যে এতিয়া আমি পাঁচ নম্বৰৰ 1টো কৰিব লৈছোঁ এটা শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিবলৈ কৈছে আমি চাম দিয়া আছে এতিয়া আমি ইয়াত চাই যাম যে 3 পূৰণ এইটো ইয়াৰ ঘাত 0 আছে 0 হ'লে যিকোনো সংখ্যা ঘাত যিকোনো ভূমি যদি ঘাত 0 হয় তেতিয়াহ'লে ইয়াৰ মানটো সদায় 1 হ'ব আৰু ইয়াৰ গোটেইটোৱে ঘাত হৈছে 0 গতিকে ইয়াৰ মানটো 1 হ'ব মানে আমি পালোঁ কিমান 3 সমান 1 তো হয়নে নহয় গতিকে এইটো হৈছে অশুদ্ধ 2 নম্বৰটো চাম দুই তিনিটা পূৰণ হৈছে 2-3টা পূৰণ হ'লে কিমান হয় 2-3টা পূৰণ হ'লে হ'ব 8 আৰু 3 দুটা পূৰণ হৈছে কিমান পালোঁ আমি 9 মানে হৈছে কি এফালে 8 এফালে 9 হয় জানো 9তকৈ 8টো কেতিয়াও ডাঙৰ নহয় গতিকে ই হৈছে অশুদ্ধ 3 নম্বৰটো চাম ইয়াৰ ঘাত 0 গতিকে এইটো হ'ব আৰু এইটো 4টা মানে 4টা পূৰণ হৈ আছে এইটো পালোঁ 25 আৰু এইটো পালোঁ কিমান 25 পূৰণ 25 কৰিলে আমি কিমান পাওঁ 625 625 হ'ল আৰু ঘাত হৈছে কিন্তু 0 গতিকে এইটো হ'ব 1 আৰু 4টা পূৰণ হ'লে এইটো হ'ব 1
গতিকেলৈ এইটো শুদ্ধ। ইয়াৰ পিছত আমি 4 নম্বৰটো চাম 2 কিউব ইনটু 3 কিউব। এইটো হয়নে নহয় চাম। এতিয়া 2 3টা আমি আগতে কৰি গৈছোঁ, 2 3টাত পালোঁ আমি কিমান পূৰণ হ'লে হ'ব 8 আৰু 3 3টাত 3 পূৰণ 3 পূৰণ 3 কিমান পালোঁ 3 3 গুণ 9 9 3 গুণ 27 27। 6 5টা পূৰণ কৰিব লাগিব 6 পূৰণ 6 পূৰণ 6 পূৰণ 6 পূৰণ 6 এইটো পালোঁ 36 এইটো পালোঁ 36। তো আমি প্ৰথমতে 36 পূৰণ কৰি লওঁ 6 6 গুণে 36 6 3 গুণে 18 21 6 3 গুণে 18 8 সকলো বহাই 3 3 গুণে 9 10 পালোঁ 6 9 2 1 আকৌ এটা 6 পূৰণ কৰিবলৈ আছে 6 6 গুণে 36 3 উকলিব 6 9 গুণে 54 57 14 গুণে 12 5 17 7 উকলিব 6 গুণ 6 কে 7। এইটো কৰি পালোঁ আমি এইফালে 28 আৰু 7 পূৰণ কৰি চালোঁ 28 আৰু 7 8 7 গুণে 56 8 2 গুণে 16 16 পাছে 21 মানে আমি পালোঁ 216 আৰু এইফালে পালোঁ 7776 সমান হয়নে নহয়, গতিকে এইটো অশুদ্ধ। ইয়াৰ পিছত 5 নম্বৰটো কৰিম আমি এইটো এভাগে ৰাখি লওঁ ইয়াৰ ঘাতটো হৈ গ'ল কি 0। তো 0 হ'লে এইটো 1 হ'ব আৰু এইফালে এইটোৱে থাকিব, গতিকে এইটো সমান হয়নে নহয়, গতিকে এইটো অশুদ্ধ। 6 নম্বৰটো এইটো 5 দুটা পূৰণ হৈছে 5 5 গুণে এইটো 25 হ'ল আৰু 2 5টা কিমান হ'ব এইটো 2 2 গুণে 4 4 2 গুণে 8 8 2 গুণে 16 16 2 গুণে 32 32 সমান হয়নে নহয়, গতিকে এইটো অশুদ্ধ। গতিকে ইয়াতে লেচন শেষ হৈছে। যদি ভাল পাইছে লাইক শ্বেয়াৰ